AFPF-ত কিমান পদ খালী আছে। নমস্কাৰ, আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনালোকৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু লগৰ বন্ধুসকলক শ্বেয়াৰ কৰি দিব। আজি এইটো ভিডিঅ'ত আপোনালোকক জনাম যে আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ আপোনালোকৰ যিটো AFPF আসাম ফৰেষ্ট প্ৰটেকশ্যন ফ'ৰ্চ আপোনালোকৰ পোষ্ট আছে, সেই পোষ্টত আপোনালোকৰ বৰ্তমান কিমানখিনি পদ খালী হৈ আছে আপোনালোকে এই ভিডিঅ'টোত গোটেইখিনি জনাই দিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া আপোনালোকৰ বহুতে অপেক্ষা কৰি আছে অসম বন বিভাগৰ নতুন এডভাৰটাইজমেণ্ট কেতিয়া মুকলি হ'ব। আপোনালোকৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে আপোনালোকৰ 2024 চনৰ আগষ্ট মাহত যেতিয়া আসাম ফৰেষ্ট প্ৰটেকশ্যন ফ'ৰ্চ AFPF-ৰ আপোনালোকৰ পাছিং আউট পেৰেড হৈছিল। পাছিং আউট পেৰেড হৈছিল দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমি। তাত আপোনালোকৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ আপোনাৰ নিজে উপস্থিত আছে। তেতিয়া তেওঁ যি বক্তব্য দিছিল তাত আপোনালোকৰ ঘোষণা কৰিছিল যে 2025 চনৰ ফেব্ৰুৱাৰী মাহত AFPF-ত নতুনকৈ 600 পদ মুকলি হ'ব। কিন্তু এতিয়া আপোনালোকৰ 2025 চনৰ আপোনালোকৰ ফেব্ৰুৱাৰী মাহ পাৰ হৈ গ'ল, কিন্তু আপোনালোকৰ AFPF-ৰ কোনো নিউ ভেকেঞ্চি এডভাৰটাইজমেণ্ট নাহিলে। এতিয়া বহুতে সেইবাবে অপেক্ষা কৰি আছে আপোনালোকৰ নিউ ভেকেঞ্চি কেতিয়া আহিব। এতিয়া আপোনালোকৰ যিটো ফেব্ৰুৱাৰী মাহটোত আপোনালোকৰ এডভান্টেজ আসাম 2.0 আপোনালোকৰ কামখিনিৰ বাবে আপোনালোকৰ নিযুক্তি প্ৰক্ৰিয়া কামখিনি অলপ বন্ধ হৈ আছিল। আপোনালোকৰ অসম আৰক্ষীৰ যিখিনি আপোনালোকৰ ৰিটেন টেষ্ট হওক বা ড্ৰাইভাৰ স্কিল টেষ্ট হওক আপোনালোকৰ সেইখিনি একোৱেই নহ'লে আপোনালোকৰ ফেব্ৰুৱাৰী মাহত। গতিকে আপোনালোকৰ এতিয়া যেতিয়া মাৰ্চ মাহ সোমাই গ'ল আপোনালোকৰ সকলোখিনি কাম আগবাঢ়ি গৈছে। আপোনালোকৰ খুব কম দিনৰ ভিতৰত আপোনালোকৰ অসম বন বিভাগৰ নতুন এডভাৰটাইজমেণ্ট আহি যাব। তেতিয়া আপোনালোকৰ AFPF-ৰ নিউ পোষ্টখিনি আহি যাব। এতিয়া আপোনালোকৰ অসম বন বিভাগৰ AFPF-ত কিমান পদ খালী হৈ আছে। আপোনালোকৰ অসম বন বিভাগৰ AFPF-ত আপোনালোকৰ যেতিয়া POP হৈছিল তেতিয়া আপোনালোকৰ CM ছাৰে ঘোষণা কৰিছিলে 600 পদ, কিন্তু আপোনালোকৰ সেই 600 পদ বাঢ়িব পাৰে, কিয়নো আপোনালোকৰ বহুতখিনি মানুহ প্ৰমোশ্যন হৈছে, আপোনালোকৰ ডিপাৰ্টমেণ্টেলি প্ৰমোশ্যন হৈছে। আৰু আপোনালোকৰ খুব কম দিনৰ ভিতৰত আপোনালোকৰ আগৰ যিখিনি মানুহ আছিল আপোনালোকৰ সেইখিনি অলপ প্ৰমোশ্যন হ'ব। তেওঁলোক লেন্স নাই গ'লে প্ৰমোশ্যন হ'ব। তেতিয়া তেওঁলোকৰ যিটো পদ সেই পদটো খালী হৈ ৰৈ যাব। তেওঁলোকৰ যিটো প্ৰমোশ্যন লিষ্টটো খুব কম দিনৰ ভিতৰত ওলাব। তেতিয়া আপোনালোকৰ সেইখিনি পদো খালী হ'ব। তাৰপিছত আপোনালোকৰ অসম বিধানসভাৰ মজিয়াত আপোনালোকৰ মৰিয়নি সমষ্টিৰ সন্মানীয় বিধায়ক ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া আপোনালোকৰ বিধানসভাত উত্থাপন কৰিছে যে আপোনালোকৰ AFPF-ৰ আৰু এটা বেটেলিয়ান বনাব লাগে। মানে আপোনালোকৰ AFPF-ত বৰ্তমান 3টা বেটেলিয়ান আছে, কিন্তু তেওঁলোকে 4 নম্বৰ বেটেলিয়ানটো বনোৱাৰ কথা কৈছে। গতিকে আপোনালোকৰ যদি আৰু এটা বেটেলিয়ান বনাবলগীয়া হয় তেন্তে আপোনালোকৰ এটা বেটেলিয়ানৰ বাবে আকৌ নতুনকৈ পদ ল'ব, এটা বেটেলিয়ানৰ বাবে নতুনকৈ মানুহ ল'ব। গতিকে আপোনালোকৰ এটা বেটেলিয়ানত কিমানখিনি মানুহ লাগে আপোনালোকে হয়তো নিশ্চয় জানে। গতিকে আপোনালোকৰ AFPF-তো বহুতখিনি পদ খালী হৈছে। আপোনালোকৰ খুব কম দিনৰ ভিতৰত AFPF-ৰ আপোনালোকৰ নিউ এডভাৰটাইজমেণ্ট আহি যাব। আপোনালোকে AFPF-ত আপোনালোকে 1000ৰ ওচৰে পাজৰে আপোনালোকে 1000তকৈ হয়তো বেছি পদ আপোনালোকে দেখিবলৈ পাব। গতিকে আপোনালোকৰ যিসকলে আসাম ফৰেষ্ট প্ৰটেকশ্যন ফ'ৰ্চ AFPF-ত এটা চাকৰি ল'ম বুলি ভাবিছে তেওঁলোকে ভালদৰে ৰানিং লং জাম্পৰ প্ৰেক্টিছ কৰি থাকক আৰু লগতে ভালদৰে পঢ়া শুনা কৰি থাকক। এতিয়া আপোনালোকৰ আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিটো AFPF পদ আছে সেই পদটো আপোনালোকৰ অসম আৰক্ষীৰ যিটো AB গতে ছেম হয়। আপোনালোকৰ আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ AFPF আৰু আসাম পুলিচৰ AB আপোনালোকৰ দুইটা ছেম হয়। গতিকে আপোনালোকে যিসকলে অসম আৰক্ষীৰ ABত যাম বুলি ভাবিছিলে তেওঁলোকে যদি কিবা কাৰণত এইবাৰ ইণ্টাৰভিউত আপোনালোকৰ ৰিটেন টেষ্ট দিবলৈ নাই পোৱা বা আপোনালোকে ফাইনেল চিলেকশ্যন নাপায় তেন্তে আপোনালোকে হতাশা নহ'ব, কাৰণ আপোনালোকৰ আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টত আপোনালোকৰ AFPF-ত নিউ ভেকেঞ্চি আহি যাব। গতিকে আপোনালোকে ইমান বেছি চিন্তা নকৰি আপোনালোকৰ যিখিনি কৰিবলগীয়া আছে সেইখিনি ভালদৰে কৰি যাওক। ধন্যবাদ।